আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কয়লা ৰপ্তানি কৰা দেশখন কি? উত্তৰ ইণ্ডোনেছিয়া। ইৰাণৰ সীমাত থকা অন্য দেশসমূহ কি কি? উত্তৰ ইৰাক, তুৰ্কী, আজাৰবাইজান, তুৰ্কমেনিস্তান, আফগানিস্তান আৰু পাকিস্তান। আমেৰিকাৰ লগত জড়িত ICEৰ বিস্তৃত ৰূপ কি? উত্তৰ ICEৰ ফুল ফৰ্ম হৈছে ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট। হৰপ্পা সভ্যতাৰ লগত জড়িত ধলাভিৰা নামৰ ঠাইখন কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ গুজৰাট। কোষৰ শক্তি কেন্দ্ৰ বুলি কাক কোৱা হয়? উত্তৰ মাইটকণ্ড্ৰিয়া। কালাহাৰী মৰুভূমি কোনকেইখন দেশৰ অন্তৰ্গত? উত্তৰ বটছৱানা, নামিবিয়া আৰু দক্ষিণ আফ্ৰিকা। চান্দিনী চক বজাৰ ভাৰতৰ কোনখন ঠাইত আছে? উত্তৰ দিল্লী। নহৰুৰ বৈজ্ঞানিক নাম কি? উত্তৰ নহৰুৰ চাইণ্টিফিক নেম অৰ্থাৎ বৈজ্ঞানিক নাম হৈছে এলিয়াম চেটাইৱাম। ইউৰোপ মহাদেশৰ কোনখন নদী কেইবাখনো দেশৰ মাজেৰে বৈ গৈছে? উত্তৰ ডেনিউব নদী। দশেৰী আৰু লাংৰা কোনবিধ ফলৰ দুবিধ প্ৰকাৰ হয়? উত্তৰ আম। এন এৰা অফ ডাৰ্কনেছ এই গ্ৰন্থৰ লেখক কোন? উত্তৰ শশী থৰুৰ। ভুজিয়া দুৰ্গ কোনখন ৰাজ্যত আছে? উত্তৰ গুজৰাটত। ইংৰাজী ভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 23 এপ্ৰিলত। গ্ৰেট ডিভাইডিং পৰ্বতমালা ক'ত আছে? উত্তৰ অষ্ট্ৰেলিয়াত। কোনবিধ ভিটামিনক কেলচিফেৰল বুলিও কোৱা হয়? উত্তৰ ভিটামিন ডি। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।